চৰকাৰ অহাৰ পিছত আমি এনেকুৱা এটা কৰা আইন আনিম, এনেকুৱা এটা কাৰা আইন আনিম, যাৰ ফলত কোনো দ্বিতীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক কথা ক'ব নোৱাৰিব। এনেকুৱা এটা কাৰা আইন আনিম, যাৰ পিছত যদি কোনোবা হিন্দু ধৰ্মৰ বিৰুদ্ধে কথা কয়, তেওঁক 5 বছৰলৈকে জেললৈ যাব লাগিব। আচ্ছা, গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এনে দুটামান কথা ক'লে, আপোনালোকে শুনা পালে। আচলতে মই ভাবি পোৱা নাই, কংগ্ৰেছৰ চৰকাৰ আগত আছিলতো, সেই কংগ্ৰেছৰ চৰকাৰৰ দিনত যোনকেইটা কথা কৈ গ'ল গৌৰৱ গগৈয়ে, তেতিয়াতো এই মানে যোনকেইটা কথা ক'লে, তেতিয়াতো সেই আইনকেইটা মানে কাৰ্যকৰী নাই হোৱা হ'লে নহয়। তেতিয়া কিয় নাই দিয়া হ'লে? এতিয়া জিকা পাছতহে যেন গৌৰৱ গগৈয়ে এই আইনকেইটাৰ কথা কৈছে যেন এনেকুৱা কৰিম তেনেকুৱা কৰিম জিকাৰ পাছত। গৌৰৱ গগৈ ডাঙৰীয়া এনেকুৱা চলাহী কথা, এনেকুৱা ভাষণ ঢেৰ শুনিলোঁ, এনেকুৱা মিছা প্ৰলোভন, এনেকুৱা মিছা কথা ঢেৰ শুনিলোঁ। আমাক আৰু কিমান এইবাৰ তেল দিব বিচাৰে ন গৌৰৱ গগৈ ডাঙৰীয়া? আমাক আৰু কিমান তেল দিব বিচাৰে? আমি এনেকুৱা তেল নাযাওঁতো, স্পষ্ট কথা। আৰু দুটামান কথা কৈছে, শুনকচোন। যদি ইছলাম ধৰ্মৰ বিৰুদ্ধে কোনোবা কথা কয়, তেখেতক 5 বছৰ জেললৈ যাব লাগিব। যদি খ্ৰীষ্টিয়ান, শিখ, জৈন, যদি কোনোবা বিশেষ হয়নে বাৰু ধৰ্মৰ বিৰুদ্ধে অপমানজনক কথা কাম কৰে, আচ্ছা, আমি তেখেতক 5 বছৰ জেললৈ পঠাম। আচ্ছা, কথা কাৰা আইন আমি আনিব লাগিব। আচ্ছা, বাকী যে কি নহওক কথা কেইটা বাৰু আপুনি ভাল কথাই কৈছে, কিন্তু কিমান আপুনি সফল কৰিব পাৰিব? হা গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি কিমান সফল কৰিব পাৰিব? আমাক এনে ৰাইজক গৌৰৱ গগৈ ডাঙৰীয়া এনে আমাৰ ৰাইজক বুৰ্বক নিচিনা লাগে নেকি বাৰু? আপোনালোকে এনে কিবা কৈ দিব, আমি ভাবিয়ে ল'ম যেন সঁচাকৈ আপোনালোকে কৰিবই বুলি। আপোনালোকে কথাৰে নহয়, কামেৰে কৰি দেখাব না। আমি নিজে বুজি উঠিম, কথাৰে নহয়। আমি কথাৰে কোৱা মানুহ ঢেৰ দেখিলোঁ। নিৰ্বাচন অহা আগত আধাৰশিলা, ডাঙৰ ডাঙৰ ভাষণ, এইবিলাক ঢেৰ দেখিলোঁ। আমাক আধাৰশিলা নালাগেতো, ডাইৰেক্টলি কামেই লাগে। মুখেৰে ভাষণ দিয়া নালাগে আমাক, ডাইৰেক্ট একদম কাৰ্যকৰী হোৱাই লাগে আমাক। এনেকৈ এইবিলাক আৰু মিছা প্ৰলোভন, মিছা এইবিলাক প্ৰতিশ্ৰুতি, এইবিলাক গৌৰৱ গগৈ ডাঙৰীয়া নিদিব দেই। কিন্তু মই আপোনাক ভাল পাওঁ হ'লে, বহুত ভাল পাওঁ হ'লে, কিন্তু দুটামান কথাত মই আপোনাক বহুত বেয়া পোৱা হ'লোঁ। মই স্পষ্ট কথা, মই যাক ভাল পাওঁ বুলি ডাইৰেক্টলি কৈ দিম, আৰু যাক বেয়া পাওঁ মই বেয়া পাওঁ বুলি কৈ দিম। গৌৰৱ গগৈ ডাঙৰীয়া দেৱক মই কেইটামান কথাত মই বহুত বেয়া পোৱা হ'লোঁ, সঁচা কথা কৈছোঁ। মানে এনেকুৱা কিছুমান কথা কৈ দিয়ে, কাণৰ ফুপত নোসোমোৱা কথা, আৰু সেই কথাকেইটা শুনাৰ লগে লগে মানে টিঙিচকৈ মাৰিয়ে দিয়ে। মানে একচুৱেলি আমি এইটো বুজি উঠিব লাগিব যেন ৰাজনীতি বোলা বস্তুটো এইটোৱেই হয়। ৰাজনীতি মানে এইটোৱে, মিছা কথা, মিছা প্ৰতিশ্ৰুতি, মিছা প্ৰলোভন, আধাৰশিলা। ৰাজনীতি বোলা বস্তুটো এইটোৱে। কেনেকৈ যিকোনো প্ৰকাৰে নহওক কিয় আমি মুঠতে জিকিব লাগে, আৰু জিকাৰ পাছত এইবিলাক ক'ৰ প্ৰতিশ্ৰুতি, ক'ৰ আধাৰশিলা, এইবিলাক নোহোৱা হৈ যায়। সেইটো কাৰণে মই ৰাইজক উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যোনসকল ভোটাৰ আছে, চাব আপোনালোকে, ঠিক আছে, আপোনালোকে চাব এই যেন আমি এইটোৱে চাব লাগে, 5 বছৰ দিন আমি শাসনত সিহঁতক দি দিওঁ, 5 বছৰ পাছত এই অকল আমি আঁচনিকেইটা হিচাপ কৰিব নালাগে। অকল আঁচনিকেইটা, আমি কি আঁচনি পালোঁ, আমি বোলে ঘৰ এটা পালোঁ, বোলে আমি দুটামান আঁচনি পাইছোঁ, সেই আঁচনিকেইটা হিচাপ নকৰিব। ৰাজ্যখন কি উন্নতি হৈছে, ৰাজ্যখন কি হ'ল, অসমখন কি উন্নতি হ'ল, সেই বস্তুটো চাওক, সেই বস্তুটো চাওক। তো আমাৰ লোকসকলে, ভোটাৰসকলে কৰে কি, আমি ঘৰ এটা পাইছোঁ, হৈ গ'ল, আমি এটা আঁচনি পাইছোঁ, হৈ গ'ল। অকল নিজৰ ঘৰখনৰ কথা চিন্তা নকৰিব, অসমখনৰ কথা চিন্তা কৰিব। অসমখনৰ কথা চিন্তা কৰি আপোনালোকে কামখিনি কৰিব, ঠিক আছে। তো এতিয়া কথা হ'ল, এইসকলৰ গাত বাৰু আমি ভুল ধৰি লাভ নাই, কাৰণ কেলৈ এইসকলে চলাহী কথা ক'বই, পলিটিক্সে হ'ল এইটো। কিন্তু আমি নিজে বুজি উঠিব লাগিব।
এইসকলৰ গাত ভুল নাই। এতিয়া কিছুমানে কৈ থাকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীদেৱক দম দি থাকে, কিবা দি থাকে, কিবা লাভ আছে জানো? আমিয়ে ভোটটো দি উঠাওঁ, আমি যাক উঠাব লাগে তাক উঠাব লাগিব। আমিতো উঠাই দিলোঁ অলৰেডি, সেইজনক গালি পাই কিবা লাভ আছে জানো? আমি এনে এজন প্ৰাৰ্থী উঠাব লাগিব যোনজন প্ৰাৰ্থীয়ে ভাল কাম কৰে। আমি প্ৰথমতে আমি সিদ্ধান্ত ল'ব লাগিব, এতিয়া আমি সিদ্ধান্ত ল'ব লাগিব, আমি এতিয়া মানুহজনক চাব লাগিব। আমি কিন্তু নাচাওঁ নহয়, আমি ভোটটো দি দিওঁ, দি দিয়াৰ পাছত আমি গালি পাই থাকিম। গালি পাই লাভ নাই, সেইটো নিজৰ ভৰিত কোঠা মৰা বুলি কয়। এতিয়াতো বিধানসভা, এতিয়া ভোটটো 9 তাৰিখে হ'ব। তো এতিয়া আপোনালোকে চিন্তা কৰক, কোনজনে কি কাম কৰিলে, কোনজনে কি ভাল কাম কৰিলে, এতিয়াই আপোনালোকে চাওক। আঁচনিৰ কথা আপোনালোকে চিন্তা নকৰিব, ঠিক আছে? 10,000 20,000 টকীয়া এইবিলাক আঁচনিৰ কথা চিন্তা নকৰিব, কিন্তু 10,000 20,000 টকাতে বিক্ৰী হৈ যায় আমাৰ এই লোকসকলে, এইটো একদম বেয়া কথা। কি উন্নতি হৈছে, কি উন্নতি হোৱা নাই? গাঁৱৰ ৰাস্তা পদূলি ক'ত ভাল হৈছে, ক'ত বেয়া হৈছে, কি উন্নতি হ'ল, কি উন্নতি হৈছে, সেইবিলাক চাব লাগে। কিন্তু মই ডাইৰেক্টলিতো মই যিকণ ডাইৰেক্ট অ'পেন কৰোঁ দেই, কিন্তু আমাৰ গোলাঘাট সমষ্টিত কিন্তু একো ঘণ্টাটো উন্নতি হোৱা নাই। আমাৰ সন্মুখৰ যোনটো ৰাস্তা আজিলৈকে একো ভালেই নহ'ল। মই সেইকাৰণে ডাইৰেক্ট এগেইনষ্ট। অজন্তা বাইদেউকতো মই ডাইৰেক্ট কৈ দিব বিচাৰিছোঁ, আপুনি একো উন্নতিয়ে নকৰিলে, গোলাঘাট সমষ্টি একো ডালেই নকৰিলে। আপুনি 2টামান ৰাস্তা বনাইছে, ক'ৰবাত কলেজ 1-2খন দিছে, সেয়া কি উন্নতি কৰা বুলি কয় নেকি? আপুনিতো কিমান বছৰ শাসন কৰিলে গোলাঘাট সমষ্টিত। ক'ৰবাত আপোনাৰ সমষ্টিত ক'ৰবাত চিকিৎসালয় বনিলে, চিকিৎসালয়ৰ নামত এই ঘৰটো বনিলে, আজিলৈকে চিকিৎসক আজিলৈকে তাত আহি উপস্থিত নহ'লহি। পশু চিকিৎসালয় বনালে, পশু চিকিৎসালয় সেই ভোটৰ বাংলা হৈ থাকিলে। এইবিলাকতো আমি উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ নহয়। মই ডাইৰেক্টলি কথা, মই ডাইৰেক্ট এগেইনষ্টত আছোঁ। মই এইটো কৈছোঁ যে অজন্তা বাইদেৱে একো ঘণ্টাটো উন্নতি কৰা নাই, একো উন্নয়ন কৰাই নাই, আৰু উন্নয়ন কৰিব বুলি নাভাবোৱে। কিন্তু আমাৰ লোকসকলে কি চাই উন্নতি কৰিছে বুলি ভাবে, মই কিন্তু এইটো একদম মই আচৰিত পাওঁ। এইটো একো উন্নতি কৰাই নাই হয়। আপোনালোকে কৈ দিয়কচোন, কি উন্নতি কৰিলে? কিবা ভূমি পট্টা দিলেনে? কিমান কি বছৰ হ'ল? এষাৰ কথা কয়নে সদনত? এষাৰ কথা কয়নে? যেতিয়া নগাই আমাৰ অসমীয়াৰ লগত যেতিয়া যুদ্ধ লাগিব, তেতিয়া আহি উপস্থিত হৈ পিনে কিবা বুজ লয়হিনে? কওক, আমাৰ সীমা সমস্যা আজিলৈকে সমাধান নহ'ল, ভূমি পট্টা নাই আজিলৈকে, ইমান দিন হ'ল, কি উন্নয়ন হৈছে? তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, আৰু কেতিয়াও উন্নতি কৰিব নোৱাৰে, আমি সলনি কৰিব লাগিব। সঁচা কথা কৈছোঁ, আমি সলাব লাগিব। এয়া সলাবলৈ আকৌ ৰাইজে পাৰিব, বেলেগ কোনেও নাই। কিন্তু আপোনালোকে পাছত জিকাৰ পাছত গালি সপনি পাৰি লাভ নাই। ভুলটো আমি নিজৰ গাত আমি চাব লাগিব। আমি ভুলটো আমি নিজে কৰিছোঁ। যেতিয়া আমি নিজক চাম নহয়, আমি নিজে কি ভুল কৰিছোঁ, তেতিয়া কিন্তু চব মানে শুদ্ধ হৈ যাব। কিন্তু আমি বেলেগক দোষী থাকোঁ, বেলেগক দোষী কাম নাই। আমি নিজক দোষিব লাগিব। আমি কি কাম কৰিছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, আমি নিজক চাব লাগিব। ইমানখিনি ক'লোঁ। বাকী যে কি নহওক, 9 তাৰিখে ভোটটো পালেহি। আৱেগত কাম নকৰিব, বিবেকেৰে কাম কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। ধন্যবাদ।